Hello to all, welcome to my channel. এই ভিডিঅ'টোত মই অসম হিষ্ট্ৰীৰ সকলো কথা আলোচনা কৰিম। আসাম কম্পিটিটিভ এক্সামত যি কুৱেশ্যন আহে সেইবোৰ ৰিলেটেড সকলোবোৰ কথা মই এই ভিডিঅ'টোত আলোচনা কৰিম। পাৰ্ট ৱাইজ অৰ্থাৎ ছিৰিজ ৱাইজ। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। আৰু অসমত যি গ্ৰেড 3 গ্ৰেড 4 এক্সাম হৈ থাকে অৰ্থাৎ যিকোনো এক্সাম পাছ কৰিবলৈ হ'লে এণ্ট্ৰেঞ্চ দিব লাগে, সেই এক্সামৰ 95% কুৱেশ্যন ইয়াৰ পৰাই থাকিব আৰু এইটো মই ডিছক্ৰিপশ্যন ৱাইজ দিম। এইবিলাক কৰি তোমালোকে MCQ প্ৰেক্টিছ কৰিব পাৰা। ফাৰ্ষ্ট, অসমৰ ইতিহাস বিভাজন কৰা হৈছে 4টা ভাগত। আমাৰ পঢ়াৰ সুবিধাৰ কাৰণে আমি 4টা ভাগত ভাগ কৰি লৈছোঁ অসমৰ ইতিহাসক। অকল আমিয়ে লোৱা নাই, গোটেই অসমৰ মানুহে মানি লৈছে 4টা ভাগত। আৰু এই ভাগ কৰা হৈছে পিৰিয়ডৰ ওপৰত গুৰুত্ব দি, অৰ্থাৎ ফাৰ্ষ্ট হ'ল প্ৰাচীন ইতিহাস or ancient history, second medieval history or মধ্যযুগৰ ইতিহাস, থাৰ্ড ঔপনিবেশিক or আধুনিক ইতিহাস, কলনিয়াল or মডাৰ্ণ হিষ্ট্ৰী বুলি কয়, আৰু স্বাধীনতাৰ পাছৰ খিনি। প্ৰাচীন ইতিহাস, ইয়াত আমি 350 পৰা 1206 খ্ৰীষ্টাব্দলৈ ধৰিব পাৰি। ইয়াত 350 খ্ৰীষ্টাব্দত অসমৰ প্ৰথম সুপৰিচিত ৰাজবংশ ইয়াৰ লিখিত প্ৰমাণ পোৱা যায়। বৰ্মন ৰাজবংশ স্থাপিত কৰা হৈছিল। আৰু মধ্যযুগৰ ইতিহাসত 1206 পৰা 1826 খ্ৰীষ্টাব্দলৈ ধৰা হয়। 1206 চনত বখতিয়াৰ খিলজীয়ে অসমৰ ওপৰত প্ৰথমবাৰৰ বাবে মুছলমান আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণত বখতিয়াৰ খিলজীয়ে কামৰূপ এটাক কৰিছিলে। আৰু 1826 খ্ৰীষ্টাব্দত মান আৰু ব্ৰিটিছৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ঔপনিবেশিক বা আধুনিক ইতিহাস, ইয়াত কলনিয়াল অৰ মডাৰ্ণ হিষ্ট্ৰী বুলি কয়। কলনিয়াল বুলি কয় এইকাৰণে যে এই 1826 পৰা মানে অসমখন ব্ৰিটিছৰ হাত লৈ গৈছিল, অৰ্থাৎ ব্ৰিটিছৰ শাসন চলিছিল। সেইকাৰণে ঔপনিবেশিক বা কলনিয়াল এৰা বুলিও কয়। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে মান আৰু ব্ৰিটিছৰ মাজত। তাৰ পিছৰ পৰাই অসমখন ব্ৰিটিছৰ শাসনত চলে। আৰু স্বাধীনতাৰ পাছৰ অৰ্থাৎ 1947 পাছৰ পৰা ভাৰতৰ স্বাধীনতাৰ পিছত আমি ইয়াত পঢ়িম প্ৰি হিষ্ট্ৰী অৰ্থাৎ পূৰ্ব ইতিহাস। পূৰ্ব ইতিহাস বুলি ক'লে আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ আগৰ কথাখিনি বুজি পাওঁ, অৰ্থাৎ ইয়াৰ কোনো লিখিত প্ৰমাণ পোৱা নাই। অসমৰ প্ৰাগ ঐতিহাসিক নাম আছিলে প্ৰাগজ্যোতিষপুৰ, যাৰ অৰ্থ আছিলে পূবৰ জ্যোতিষী শাস্ত্ৰৰ নগৰ। ইয়াক কামৰূপ নামে জনাজাত আছিল, অৰ্থাৎ কেপিটেল অফ কামৰূপ প্ৰাগজ্যোতিষপুৰ আছিলে। পূৰ্বৰ জ্যোতিষী শাস্ত্ৰৰ নগৰ বুলি ক'লে আমি ইয়াকে বুজা পাওঁ যে প্ৰাগ পূৰ্বৰ, অৰ্থাৎ প্ৰাগ মানে হৈছে পূৰ্বৰ মানে পূৰ্বতে ইয়াতে বহুতো এষ্ট্ৰলজাৰ আছিলে, এষ্ট্ৰলজিকেলি জ্যোতিষী আছিলে। সেইকাৰণে সেইবিলাক অনুযায়ী পূৰ্বৰ জ্যোতিষশাস্ত্ৰৰ নগৰ বুলিও কয়।
এইবিলাকৰ পূৰ্ব ইতিহাসৰ প্ৰমাণ মুখ্য তথ্যৰ উৎস হিচাপে আমি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত পাওঁ। অৰ্থাৎ এই পূৰ্ব ইতিহাসৰ সময়ত যিখিনি আমি প্ৰি হিষ্ট্ৰী বুলি কওঁ, এই পিৰিয়ডটোত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ লিখা হোৱা নাছিলে। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ লিখা হৈছিলে এনচিয়েণ্ট হিষ্ট্ৰী পিৰিয়ডত। অৰ্থাৎ সেই সময়তে পূৰ্ব ইতিহাসৰ কথাখিনি ইয়াতে লিখা আছে। যোগিনী তন্ত্ৰ অনুসৰি অসমখন 4টা ভাগত বিভক্ত কৰা হৈছিল। প্ৰথমটো আছিলে কামপীঠ, দ্বিতীয় ৰত্নপীঠ, তৃতীয় স্বৰ্ণপীঠ আৰু চতুৰ্থটো আছিল হোমাৰপীঠ। 4টা ভাগত যে বিভক্ত কৰা হৈছিলে, সেইটো সেই সময়ত বাউণ্ডাৰী নাছিলে। মানুহে যিখিনি ঠাইৰ মাজেদি এটা নদী গৈছিলে, এই নদীটোৱে বাউণ্ডাৰী হিচাপে ধৰি লৈছিলে। সেই হিচাপে কামপীঠ আছিলে কৰতোৱা নদীৰ পৰা সংকোচ লৈ, ৰত্নপীঠ আছিলে সংকোচ নদীৰ পৰা ৰূপাহী লৈ, স্বৰ্ণপীঠ আছিলে ৰূপাহী নদী আৰু ভৰলী পৰ্যন্ত সেইখিনি স্বৰ্ণপীঠ। আৰু হোমাৰপীঠ বুলি ক'লে আমি ভৰলী নদীৰ পৰা ডিক্ৰং লৈ ক'ব পাৰি। যোগিনী তন্ত্ৰত কালী আৰু কামাখ্যাৰ বিষয়ে আছে আৰু কালিকা পুৰাণত শিৱ আৰু পাৰ্বতীৰ কথা উল্লেখ আছে। পূৰ্ব ইতিহাসৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এইখিনি ইম্পৰ্টেণ্ট হয়। মই ইম্পৰ্টেণ্টখিনিয়ে ইয়াতে ডিছক্ৰিপশ্যন কৰি দিছোঁ। এইবিলাক কৰিলে ইয়াৰ পৰা MCQ তোমালোকৰ 95% কমন থাকিব। প্ৰি হিষ্ট্ৰী আমি বুজিলোঁ। এতিয়া অসমৰ প্ৰথম ৰাজবংশ আছিলে দানৱ বংশ। যদি সোধে অসমৰ ফাৰ্ষ্ট ডাইনেষ্টি, দেন দানৱ ডাইনেষ্টি, আৰু ছেকেণ্ড ডাইনেষ্টি আছিলে ভৌম ডাইনেষ্টি। অসমৰ ফাৰ্ষ্ট কিং আছিলে মহিৰংগ দানৱ, আৰু মহিৰংগ দানৱে দানৱৰ ৰাজধানী আছিলে মৈৰংগ বুলি ক'ব পাৰি। আৰু মহিৰংগ দানৱ সেই সময়ত বড়োসকলো আছিলে। আমি ক'ব পাৰোঁ যে প্ৰি হিষ্ট্ৰী পিৰিয়ডত বড়োসকলেও আছিলে, আৰু সেইখিনি হয়তো তেওঁলোকৰ বড়োসকলৰ মাজৰ পৰাও মহিৰংগ দানৱ হ'ব পাৰে। আৰু দানৱ আৰু ভৌম বংশৰ ৰজাসকলে আছিলে কিৰাত, অৰ্থাৎ অ-আৰ্য। তেওঁলোকে অ-আৰ্য আছিলে। কিৰাত বুলি ক'লে আমি সাধাৰণতে মানুহৰ ঠাই অনুযায়ী, মানুহৰ হাইট, ফিজিকেলি যিটো মানে আমি ক'ব পাৰোঁ ফিজিকেলি যিটো গঠন, সেই অনুযায়ী মানুহক নাম দিয়া হয়, আৰু সেই ঠাইৰ মানুহক নাম দিয়া হৈছিল কিৰাত। আৰু তেওঁলোকে নন আৰ্জিয়ানছ আছিল, অৰ্থাৎ অ-আৰ্য আছিলে, আৰ্য নাছিলে। দানৱ বংশৰ ৰজাসকল আছিলে, প্ৰথম দানৱ বংশৰ ৰজা আছিলে মহিৰংগ দানৱ। এইখিনি আমি আগতে পঢ়িলোঁ। ছেকেণ্ড আছিলে হৰ্তকাসুৰ, ছেকেণ্ড সম্বৰাসুৰ, থাৰ্ড সম্বৰাসুৰ, আৰু ফ'ৰ্থ ৰত্নাসুৰ, আৰু শেষৰজন আছিলে ঘটকাসুৰ। ৰজাসকলৰ ভিতৰত প্ৰথম আৰু শেষৰজন বহুত ইম্পৰ্টেণ্ট হয়। আৰু যদি এক্সামত সোধে যে অসমৰ ফাৰ্ষ্ট ৰজা কোন আছিলে, তেনেহ'লে হ'ব মহিৰংগ দানৱ। এণ্ড হি ৱাজ অলছ' দ্য ফাউণ্ডাৰ অফ দানৱ ডাইনেষ্টি, অৰ্থাৎ দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিলে মহিৰংগ দানৱ। তাৰপিছত আহিল ভৌম বংশৰ ৰজাসকল। ভৌম বংশৰ ৰজাসকল আছিলে, প্ৰথম আছিলে নৰকাসুৰ, দ্বিতীয় আছিলে ভগদত্ত, তাৰপিছত পুষ্পদত্ত, আৰু একেবাৰে শেষৰজন আছিলে সুপৰুৱা। অৰ্থাৎ নৰকাসুৰ আছিলে
ভূদেৱী আৰু বিষ্ণুৰ ল'ৰা আছিলে। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে। তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰে আৰু সেই যুদ্ধৰ সময়ত মানুহে যুদ্ধৰ বাহন হিচাপে জীৱ-জন্তু ব্যৱহাৰ কৰিছিলে, হাতী ব্যৱহাৰ কৰিছিলে। আৰু ভগদত্তৰ হাতীটোৰ নাম আছিলে চুফ্ৰাটিকা বা ঐৰাৱত বুলিও আমি ক'ব পাৰি। শেষত ভগদত্তক অৰ্জুনে হত্যা কৰে, অৰ্থাৎ অৰ্জুনৰ হাতত ভগদত্তই মৃত্যুবৰণ কৰিবলগীয়া হয় শেষত। ইয়াতে আছে নৰকাসুৰ। নৰকাসুৰ আছিলে ভৌম বংশৰ প্ৰথম ৰজা। এইখিনি মই কৈ দিছোঁ আগতে। তেওঁ আছিলে ভূদেৱী আৰু বিষ্ণুৰ ল'ৰা। তেওঁ মিথিলাত অৰ্থাৎ বিদেশ ৰাজ্যত জনকৰ দ্বাৰা লালিত পালিত হৈছিল। নৰকাসুৰে